Welcome to Anjali Tutorial. আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম জেনেৰেল মেথছ ক্লাছ 10ৰ চ' সেই চেপ্টাৰটোৰ নাম হ'ল এৰিথমেটিক প্ৰগ্ৰেশ্যন যিটো শ্বৰ্ট ফৰ্মত আমি AP বুলি কওঁ ঠিক আছে আৰু অসমীয়াত ইয়াক কোৱা হয় সমান্তৰ প্ৰগতি ঠিক আছে চ' এই চেপ্টাৰটোত আমি প্ৰথমতে জানিব লাগিব যে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানেনো কি এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি বুলিলে আমি কি বুজো চ' সেইটো বুজিবৰ কাৰণে তো সেইটো আমি কি হয় নেক্সট বুজিম যে সমান্তৰ প্ৰগতি হয় কি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন হয় কি এৰিথমেটিক প্ৰগ্ৰেশ্যন হৈ গ'লে এটা সিৰিজ আমি ইয়াক এটা শ্ৰেণী বা সিৰিজ বুলি ক'ব পাৰোঁ এটা কি বুলি ক'ব পাৰোঁ সিৰিজ এটা সিৰিজ হয় কিহৰ সিৰিজ নাম্বাৰৰ সিৰিজ চ' APটোক আমি কি বুলি ক'ব পাৰোঁ এটা নাম্বাৰ সিৰিজ বুলি ক'ব পাৰোঁ মানে সংখ্যাৰ শ্ৰেণী এটা বুলি ক'ব পাৰোঁ ঠিক আছে মই এটা সংখ্যাৰ শ্ৰেণী এটা লিখিলোঁ ঠিক আছে সাপোজ ধৰি লোৱা এইটো মই এটা লিখিলোঁ 1 2 3 4 5 6 7 8 এনেকৈ মই লিখি গৈ আছোঁ ঠিক আছে এতিয়া এইটো এটা কি এইটো এটা নাম্বাৰৰ শ্ৰেণী ঠিক আছে এইটোক এটা মই নাম্বাৰৰ শ্ৰেণী বুলি ক'ম ইয়াক মই এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি কেতিয়া ক'ম চ' এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে এই নাম্বাৰ চিৰিজটোক মই সমান্তৰ প্ৰগতি বুলি কেতিয়া ক'ম চ' এতিয়া আমি দেখিছোঁ যে ইয়াৰ প্ৰথম 1ৰ পৰা ষ্টাৰ্ট হৈছে নেক্সট টাৰ্মটো কি আহিছে 2 আহিছে নেক্সট টাৰ্মটো 3 আহিছে ঠিক আছে নেক্সট টাৰ্মটো তেনেকৈ 4 আহিছে চ' মই যদি লক্ষ্য কৰোঁ মই দেখিম যে এই 1ৰ পৰা 2লৈ কিমান ডিফাৰেঞ্চ 1 ডিফাৰেঞ্চ 2ৰ পৰা 3লৈও কিমান ডিফাৰেঞ্চ 1 ডিফাৰেঞ্চ 3ৰ পৰা 4লৈও কিমান ডিফাৰেঞ্চ 1 ডিফাৰেঞ্চ চ' মই দেখিম যে প্ৰত্যেকটো যিটো পদ আছে প্ৰত্যেকটো যিটো টাৰ্ম আছে সেই টাৰ্মটোৰ লগত 1 প্লাছ হৈ পেলাই আমি নেক্সট টাৰ্মটো পাইছোঁ যিকেইটা পদ আছে প্ৰথম পদটো 1 আছে 1ৰ লগত 1 যোগ কৰিলোঁ কি পালোঁ 2 পালোঁ 2ৰ লগত আকৌ 1 যোগ কৰিলোঁ 3 পালোঁ 3ৰ লগত আকৌ 1 যোগ কৰিলোঁ 4 পালোঁ ঠিক আছে চ' প্ৰত্যেক ক্ষেত্ৰতে মই দেখিছোঁ যে প্ৰতিটো টাৰ্মৰ লগত প্ৰতিটো পদৰ লগত মই যিহেতুকে 1 প্লাছ কৰি নেক্সট টাৰ্মটো পাই আছোঁ ত' মই দেখিম যে প্ৰত্যেক ক্ষেত্ৰতে মোৰ কি হৈছে সিহঁতৰ অন্তৰটো সমান হৈছে প্ৰত্যেক ক্ষেত্ৰতে দুটা টাৰ্মৰ মাজত মোৰ অন্তৰ কিমান মানে ডিফাৰেঞ্চটো কিমান পাইছোঁ মই সমান পাইছোঁ এই ক্ষেত্ৰতো 2ৰ পৰা 1 গ'লে 1 3ৰ পৰা 2 গ'লে 1 4ৰ পৰা 3 গ'লে 1 চ' প্ৰত্যেক ক্ষেত্ৰতে কি হৈছে মোৰ যিটো ডিফাৰেঞ্চ দুটা কনজিকিউটিভ টাৰ্মৰ মাজত যিটো ডিফাৰেঞ্চ সেইটো সমান হৈছে চ' এটা নাম্বাৰ চিৰিজক মানে এটা সংখ্যাৰ শ্ৰেণীক আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি তেতিয়াই ক'ম যেতিয়া কি হ'ব সেই শ্ৰেণীটোৰ সেই চিৰিজটোৰ দুটা কনজিকিউটিভ টাৰ্মৰ মাজৰ ডিফাৰেঞ্চ যিটো মই অসমীয়াত অন্তৰ বুলি কয় সেই ডিফাৰেঞ্চটো সমান হ'ব ঠিক আছে এতিয়া আৰু এটা চিৰিজ মই লৈ পেলাই দেখাই দিছোঁ আৰু এটা যেনিবা মই চিৰিজ লৈছোঁ ঠিক আছে আৰু এটা চিৰিজ লৈছোঁ সেই চিৰিজটো কেনেকৈ লৈছোঁ চাপ'জ মই এনেকৈ লৈছোঁ 2 5 8 11 14 ঠিক আছে এইটো এটা চিৰিজ চ' ইয়াত মই দেখিম যে ইয়াৰ প্ৰথম টাৰ্মটো 2ৰ লগত কিমান প্লাছ কৰি মই 5 পাইছোঁ 3 প্লাছ কৰি 5 পাইছোঁ 5ৰ লগত কিমান প্লাছ কৰি 8 পাইছোঁ 3 প্লাছ কৰি 8 পাইছোঁ 8ৰ লগত কিমান প্লাছ কৰি 11 পাইছোঁ 3 প্লাছ কৰি 11 পাইছোঁ 11ৰ লগত কিমান প্লাছ কৰি 14 পাইছোঁ 3 প্লাছ কৰি মই 14 পাইছোঁ চ' মই দেখিছোঁ যে এই চিৰিজটো এই যিটো নাম্বাৰ চিৰিজ আছে এই চিৰিজটোৰ 2 5 8 11 14 যিটো নাম্বাৰ চিৰিজ আছে এই নাম্বাৰ চিৰিজটো প্ৰত্যেকৰে লগত মই 3 3 3 3 3 3 প্লাছ কৰি পেলাই মই নেক্সট টাৰ্মটো পাইছোঁ চ' মই দেখিছোঁ যে এই নাম্বাৰ চিৰিজটোত প্ৰত্যেকটো টাৰ্মৰ মানে যিটো তাৰ আগৰ টাৰ্মটো থাকে মানে প্ৰথম যিটো আগৰ টাৰ্মটোৰ লগত মই 3 প্লাছ কৰি পেলাই নেক্সট টাৰ্মটো পাইছোঁ মানে কি মই দেখিছোঁ যে দুটা কনজিকিউটিভ টাৰ্মৰ মাজত এই চিৰিজটোত যিটো ডিফাৰেঞ্চ হয় সেই ডিফাৰেঞ্চটো প্ৰতিটো ক্ষেত্ৰতে ইকুৱেল মানে 5 - 2 কৰিলোঁ মই 3 পালোঁ
8 minus 5 কৰিলোঁ 3 পালোঁ 11 minus 8 কৰিলোঁ 3 পালোঁ 14 minus 11 কৰিলোঁ 3 পালোঁ চ' মই দেখিলোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে দুটা কনজিকিউটিভ টাৰ্মৰ মাজৰ যিটো ডিফাৰেঞ্চ যিটো অন্তৰ সেইটো সমান হৈছে চ' এই চিৰিজটোক মই কি বুলি ক'ব পাৰোঁ তেতিয়াহ'লে AP বুলি ক'ব পাৰোঁ এৰিথমেটিক প্ৰগ্ৰেশ্যনত আছে বুলি ক'ব পাৰোঁ মানে ইয়াক মই সমান্তৰ প্ৰগতিত আছে বুলি ক'ব পাৰোঁ সমান্তৰ প্ৰগতিত আছে বুলি ক'ব পাৰোঁ ঠিক আছে চ' এটা সংখ্যাৰ শ্ৰেণীক মই কেতিয়া সমান্তৰ প্ৰগতিত আছে বুলি ক'ম যদিহে সেই শ্ৰেণীটোৰ দুটা ক্ৰমিক সংখ্যাৰ মাজৰ যিটো অন্তৰ সেই অন্তৰটো যদিহে সমান হয় তেতিয়াহ'লে সেই শ্ৰেণীটো বা সেই সংখ্যাৰ শ্ৰেণীটোক মই কিহত আছে বুলি ক'ব পাৰিম সমান্তৰ প্ৰগতিত আছে বুলি ক'ব পাৰিম ঠিক আছে এতিয়া সেইটোৱে হৈ গ'ল আৰু এই যিটো অন্তৰ যোনটো অন্তৰ পাম আমি সেই অন্তৰটোৰ এটা নাম আছে এই নামটোক কি বুলি কয় তাক ইংলিছত ক'ব কমন ডিফাৰেঞ্চ আৰু অসমীয়াত সাধাৰণ অন্তৰ বুলিয়ে কয় সাধাৰণ অন্তৰ ঠিক আছে এটা এক্সাম্পল দি পেলাই মই নেক্সটত ধুনীয়াকৈ দেখুৱাই দিছোঁ ঠিক আছে এটা মই যিকোনো এটা নাম্বাৰ চিৰিজ ল'লোঁ ঠিক আছে এনেকুৱা এটা নাম্বাৰ চিৰিজ ছাপ'জ 9 12 15 18 21 ঠিক আছে এইটো এটা নাম্বাৰ চিৰিজ চ' ইয়াৰ যিটো ফাৰ্ষ্ট টাৰ্মটো কি 9 চ' এই 9টোক কি বুলি ডিনোট কৰে এৰিথমেটিক প্ৰগ্ৰেশ্যনত A বুলি কয় A মানে আমি কি বুলি ধৰিম ফাৰ্ষ্ট টাৰ্ম অফ এন AP এটা এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ যিটো প্ৰথম পদ হয় সেই প্ৰথম পদটোক A বুলি আমি বুজাম আৰু যিটো কমন ডিফাৰেঞ্চ 12 পৰা 9 কিমান ডিফাৰেঞ্চ আছে 3 15 পৰা 12 কিমান ডিফাৰেঞ্চ আছে 3 18 পৰা 15 কিমান ডিফাৰেঞ্চ আছে 3 21 পৰা 18 18 কিমান ডিফাৰেঞ্চ আছে 3 চ' আমি দেখিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে ইহঁতৰ যিটো সাধাৰণ অন্তৰ বা কমন ডিফাৰেঞ্চ সেইটো একেই চ' এই কমন ডিফাৰেঞ্চটোক আমি কি বুলি বুজাম ডি ফৰ কমন ডিফাৰেঞ্চ বা সাধাৰণ অন্তৰ বুলি কওঁ ঠিক আছে আৰু এটা কথা আমি মন কৰিব লাগিব যে আমি যেতিয়া এটা এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কমন ডিফাৰেঞ্চ উলিয়াম সেই কমন ডিফাৰেঞ্চটো উলিয়াম সেই কমন ডিফাৰেঞ্চটো আমি কি এতিয়া 9ৰ পৰা 12 আমি মাইনাছ নকৰোঁ ঠিক আছে আমি 9ৰ পৰা 12 মাইনাছ নকৰোঁ 9ৰ পৰা 12 মাইনাছ কৰিলে আমি কিমান -3 চ' -3 এই নাম্বাৰ চিৰিজটোৰ কমন ডিফাৰেঞ্চ নহয় চ' কমন ডিফাৰেঞ্চ কি হ'ব আমি 12 - 9 কৰিম মানে পিছৰ পদটোৰ পৰাহে আগৰ পদটো মাইনাছ কৰি কমন ডিফাৰেঞ্চ উলিওৱা হয় যদি যিকোনো এটা নাম্বাৰ চিৰিজত দুটা কনজিকিউটিভ নাম্বাৰ্ছ থাকে সেই কনজিকিউটিভ নাম্বাৰ্ছ দুটাৰ পিছৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটোৰ পৰা তাৰ আগৰ মানে প্ৰিডিচেছৰটো মাইনাছ কৰিলেহে আমি যিটো ডিফাৰেঞ্চ পাম সেইটোকে আমি কমন ডিফাৰেঞ্চ হিচাপে মানি ল'ম ঠিক আছে এতিয়া 9 - 12 কৰিলে কমন ডিফাৰেঞ্চ -3 নহ'ব ইয়াত এই চিৰিজটোৰ কমন ডিফাৰেঞ্চ কি হ'ব 12 - 9 3 হ'ব ঠিক আছে অ'কে এতিয়া হৈ গ'ল এইখিনি কথা গম পালোঁ এতিয়া নেক্সট আমি কি গম পাব লাগিব যে এৰিথমেটিক প্ৰগ্ৰেশ্যন দুটা প্ৰকাৰৰ থাকিব পাৰে এটাক ক'ব পাৰে ফাইনাইট আৰু এটাক কয় ইনফাইনাইট ঠিক আছে ফাইনাইট আৰু ইনফাইনাইট এৰিথমেটিক প্ৰগ্ৰেশ্যন কি হয় চ' সেইটো আমি বুজি লওঁ চ' ফাইনাইট এৰিথমেটিক প্ৰগ্ৰেশ্যন ফাইনাইট AP আৰু এটা ইনফাইনাইট AP এতিয়া আমি বুজিব লাগিব ফাইনাইট মানে কি সসীম মানে যাৰ সীমা থাকে সসীম সমান্তৰ প্ৰগতি আৰু এইটো কি অসীম আচ্ছা এতিয়া সসীম আৰু অসীম কি হয় চ' সসীম আৰু অসীম কি হ'ল সসীম মানে ইনফাইনাইট AP যাৰ মানে টাৰ্ম মানে যিবিলাক নিৰ্দিষ্ট সংখ্যক টাৰ্ম থাকে চ' যেতিয়া ডেফিনিট নাম্বাৰ অফ টাৰ্মছ থাকিব যিটো APত ডেফিনিট নাম্বাৰ অফ টাৰ্মছ থাকিব চ' সেইটো APক আমি ক'ম ফাইনাইট AP যিটো সসীম প্ৰগতি বুলি কোৱা হয় আৰু যিটো APত ইনফাইনাইট নাম্বাৰ অফ টাৰ্মছ থাকিব মানে আমি টাৰ্মবোৰ লিখি শেষ কৰিব নোৱাৰোঁ আৰু মানে লিখি গৈ থাকিলেও শেষ নহয় অসীম চ' তেনেকুৱা APবিলাকক আমি কি বুলি ক'ম ইনফাইনাইট AP বুলি ক'ম চ' ফাইনাইট AP যেনেকৈ মই লিখিব পাৰোঁ 9 12 15 18 ঠিক আছে এইটো হৈ গ'ল মোৰ ফাইনাইট AP
যদি ইনফাইনাইট এ পি এটা লিখোঁ মই যেনেকৈ 3 6 9 তাৰপিছত যদি এনেকৈ ডট 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 দিয়া থাকে চ' সেইটো আমি বুজিব লাগিব যে এইটো ইনফাইনাইট এ পি যদি কুৱেশ্যনত লিখা থাকে যে 3 6 9 এনেকৈ তাৰপিছত যদি ডট 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 থাকে তেতিয়া আমি বুজিব লাগিব যে সেইটো এটা ইনফাইনাইট এ পি আৰু যদিহে এনেকৈ থাকে এইটো গোটেই থাকে তেতিয়াহ'লে আমি বুজিব লাগিব যে এইটো ফাইনাইট এ পি ঠিক আছে চ' ফাইনাইট এ পি আৰু নন ফাইনাইট ইনফাইনাইট এ পি ঠিক আছে চ' ফাইনাইট আৰু ইনফাইনাইট এ পি কি হয় আমি গম পালোঁ এতিয়া আমি কি গম পাব লাগিব জেনেৰেল ফৰ্মত এ পি এটা কেনেকৈ লিখে জেনেৰেলাইজ ফৰ্ম অফ এন এ পি ছিৰিজ ঠিক আছে চ' জেনেৰেলাইজ ফৰ্মত এ পিটো কেনেকৈ লিখে চ' আমি অলৰেডি পাইছোঁ যে এ পিৰ প্ৰথম টাৰ্মটো সদায় এ লিখে ঠিক আছে তাৰ পিছৰ টাৰ্মটো কি লিখিব এৰ লগত যিটো তাৰ কমন ডিফাৰেঞ্চ সেইটো যোগ দিব এ প্লাছ ডি তাৰ পিছৰ টাৰ্মটো কেনেকৈ লিখিব এ প্লাছ 2d তাৰ পিছৰ টাৰ্মটো কেনেকৈ লিখিব এ প্লাছ 3d ঠিক আছে চ' এনেকৈ গৈ থাকিব ঠিক আছে এতিয়া আমি দেখিছোঁ যে ফাৰ্ষ্ট টাৰ্মটোৰ লগত এ তাৰ ছেকেণ্ডটোৰ লগত কি হ'ব ছেকেণ্ড টাৰ্মটো কি আছে এ প্লাছ ডি থাৰ্ড টাৰ্মটো কি আছে এ প্লাছ টুৱাইছ ডি চ' আমি যদি চাওঁ এইটো ফাৰ্ষ্ট টাৰ্ম এইটো হৈ গ'ল কি ফাৰ্ষ্ট টাৰ্ম এইটো ছেকেণ্ড টাৰ্ম এইটো থাৰ্ড টাৰ্ম এইটো কি ফ'ৰ্থ টাৰ্ম ঠিক আছে চ' এতিয়া আমি এটা পেটাৰ্ণ ইয়াতে দেখিছোঁ যে এটা পেটাৰ্ণ আহিছে চ' কেনেকুৱা পেটাৰ্ণ আহিছে এ ফাৰ্ষ্ট টাৰ্মটো এ তো ছেকেণ্ড টাৰ্মটো কেনেকুৱা আহিছে এইটো ফাৰ্ষ্ট টাৰ্মটোক আকৌ কেনেকৈ ডিনোট কৰে T1 যদি T1 মানে আমি কি বুজিম টাৰ্ম 1 মানে ফাৰ্ষ্ট টাৰ্ম এ চ' T2টো কি দিয়া আছে T2 ইকুৱেল টু এ প্লাছ ডি এ প্লাছ ডি হ'ব এ প্লাছ 2d নহয় এ প্লাছ ডি ঠিক আছে এতিয়া এ প্লাছ ডিটোক আমি কেনেকৈ লিখিব পাৰোঁ এ প্লাছ 2 মাইনাছ 1 ইনটু ডি এনেকৈ মই লিখিব পাৰোঁ ঠিক আছে এ প্লাছ 2 মাইনাছ 1 ইনটু ডি তেনেকৈ T3টোক মই কি লিখিব পাৰোঁ T3টোক মই কি লিখিব পাৰোঁ T3 কি লিখিব পাৰোঁ T3টো কি আছে এ প্লাছ 2d চ' সেইটোক মই কি লিখিব পাৰোঁ এ প্লাছ 3 মাইনাছ 2d ঠিক আছে চ' এটা মই লক্ষ্য কৰিছোঁ যে যিটো টাৰ্ম হয় T3 আছে ইয়াতে 3 মাইনাছ 1 হৈছে ঠিক আছে তেনেকৈ যদি NF টাৰ্ম ছাপ'জ এই ছিৰিজটোত ওপৰত যিটো ছিৰিজ আছে এই ছিৰিজটোত nটা টাৰ্ম আছে চ' সেই NF টাৰ্মটো কেনেকৈ লিখিব সেই এ পিটোৰ NF টাৰ্মটো কেনেকৈ লিখিব NF টাৰ্ম মানে আমি কোনটো পাৰ্টিকুলাৰ টাৰ্ম সেইটো নাজানো চ' NF টাৰ্ম মানে তাত কিমান টাৰ্ম আছে আমি নাজানো চ' সেই NF টাৰ্মটো কেনেকৈ লিখিব মানে জেনেৰেল যিটো টাৰ্ম হ'ব NF টাৰ্ম অফ এন এ পি চ' TN আমি ডিনোট কৰিম চ' কি হ'ব এ প্লাছ n মাইনাছ 1 ইনটু ডি চ' ইয়াতে এ কি হয় ফাৰ্ষ্ট টাৰ্ম অফ দ্য এ পি ডি কি হয় কমন ডিফাৰেঞ্চ অফ দ্য এ পি মানে এইটো প্ৰথম পদ এইটো সাধাৰণ অন্তৰটো আৰু n মানে আমি কোনটো টাৰ্ম সেইটো আমি নিৰ্দিষ্টকৈ নাজানো এনৰ ভেলু কি হ'ব পাৰে এনৰ ভেলু 1 2 3 4 ডট 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 আপ টু n হ'ব পাৰে where কি লিখিব লাগিব where n equal to 1 2 3 4 ডট 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 আপ টু n ঠিক আছে যদি এনৰ ভেলু 1 পুট কৰোঁ তেতিয়া আমি T1 পাম ঠিক আছে কি পাম 1 প্লাছ এইটো 1 মাইনাছ 1 আহিব 0 হ'ব তো আল্টিমেটলি এ পাম ঠিক আছে তেনেকৈ আমি যদি T2 উলিয়াওঁ উলিয়ালে কি পাম T2 মানে ছেকেণ্ড টাৰ্মটো যদি উলিয়াওঁ চ' এ প্লাছ 2 মাইনাছ 1 ইনটু ডি মানে ডি চ' এ প্লাছ ডি চ' যিটো আমি অলৰেডি আগৰ এইটো এই যিটো ছিৰিজ সেইটো মতে পাই যাম চ' এটা আমি কি গম পালোঁ যে জেনেৰেলাইজ মানে NF টাৰ্ম অফ এন এ পি কি হয় NF টাৰ্ম অফ এন এ পি কেনেকৈ উলিয়াব পাৰি TN ইকুৱেল টু এইটো এ প্লাছ n মাইনাছ 1 ইনটু ডি চ' এইটো বহুত ইম্পৰ্টেণ্ট এইটো আমাক লাগি থাকিব চ' TN ইকুৱেল টু এ প্লাছ n মাইনাছ 1 ইনটু ডি য'ত এ হৈ গ'ল ফাৰ্ষ্ট টাৰ্ম আৰু ডি হৈ গ'ল কমন ডিফাৰেঞ্চ n হৈ গ'ল আমি যোনটো পাৰ্টিকুলাৰ টাৰ্মটো ওলাব লাগে বাছ ঠিক আছে চ' এতিয়াতো এই গম পালোঁ তাৰপিছত আৰু গম পাবলগীয়া কথা কি NF টাৰ্মলৈকে এ পিত এটা এ পিৰ
nth টাৰ্মলৈকে টাৰ্মবিলাকৰ চামটো কিমান হয় ঠিক আছে নেক্সট আমি কি গম পাব লাগে যে এটা এপিত সাপোজ nটা টাৰ্ম আছে সেই গোটেই nটা টাৰ্মৰ চামটো কিমান হ'ব মানে কথাটো এনেকুৱা ধৰণৰ এইটো এটা এপি এইটো এটা এপি 1 2 3 4 5 6 ঠিক আছে সো ছটা ইয়াতে কেটা টাৰ্ম আছে এ বিটোত কেটা টাৰ্ম আছে ছটা টাৰ্ম আছে ঠিক আছে 1 2 3 4 5 6 ছটা টাৰ্ম আছে মই যদি কওঁ এই ছটা টাৰ্মৰ সামটো কিমান হ'ব তো আমি কেনেকৈ কৰিম 1 + 2 + 3 + 4 + 5 + 6 গোটেইকেইটা প্লাছ কৰি দিম ঠিক আছে কিন্তু ইয়াত যিহেতুকে সৰু নাম্বাৰ বা ছটা টাৰ্ম আছে সেইকাৰণে আমি তেনেকৈ কৰাত ইজি হৈছে কিন্তু বহুত যদি টাৰ্ম থাকে বা বহুত টাৰ্ম থাকিলে আমি কেনেকৈ উলিয়াম সাপোজ ইয়াতে 50টা টাৰ্ম আছে 60টা টাৰ্ম আছে 100টা টাৰ্ম আছে 200টা তেনেকুৱা টাৰ্মবিলাকত আমি কেনেকৈ 200টা টাৰ্ম আছে তেনেকুৱা টাৰ্মবিলাকত আমি কেনেকৈ উলিয়াম চ' তেতিয়া আমি কেনেকৈ উলিয়াম ঠিক আছে কেনেকৈ ওলাব লাগিব nth টাৰ্মৰ কাৰণে ধৰি ল'লোঁ এটা জেনেৰেলাইজ আৰু জেনেৰেলাইজ sum of n terms of an AP so এটা এপিত যদি nটা টাৰ্মছ থাকে চ' মানে n টাৰ্মছ থাকে চ' সেই n টাৰ্মছৰ চামটো কিমান হ'ব এটা এপি চ' সেইটো SN বুলি ডিনোট কৰে কি বুলি ডিনোট কৰে SN বুলি ডিনোট কৰে চ' সেইটো হৈ যাব n/2 ব্ৰেকেট 2a প্লাছ n-1 into d so এইটো হৈ গ'ল ফৰ্মুলা for calculating the sum of n terms of an AP so এটা APৰ n টাৰ্মছৰ চাম উলিওৱাৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো হৈ গ'ল এইটো যিটো ফৰ্মুলা এইটো হৈ গ'ল এইটো SN চ' ইয়াতে SN কি ডিনোট কৰিছে SN ডিনোট কৰিছে যে sum of n terms ঠিক আছে আৰু ইয়াতে n/2 আৰু 2a মানে হৈ গ'ল ফাৰ্ষ্ট টাৰ্ম অফ দ্য AP আৰু n-1 ইনটু d মানে হৈ গ'ল আমাৰ কমন ডিফাৰেঞ্চ চ' এই ফৰ্মুলাটো যদি আমি ইয়াত লগাব চাওঁ ঠিক আছে তেতিয়াহ'লে কি হ'ব ইয়াতে n ইকুৱেল কিমান হৈ যাব এই প্ৰব্লেমটোৰ কাৰণে n ইকুৱেল হৈ যাব 6 কাৰণ কি ছটা টাৰ্ম আছে 1 2 3 4 5 6 ছটা টাৰ্ম আছে a কি হৈ যাব মোৰ a হৈ যাব 1 মানে ফাৰ্ষ্ট টাৰ্মটো কি আছে 1 আছে আৰু n কিমান হৈ যাব n = 6 অলৰেডি পালোঁ d কিমান হৈ যাব প্ৰত্যেকটো টাৰ্মৰ মাজত কমন ডিফাৰেঞ্চ কিমান 2 - 1 1 3 - 2 1 4 - 3 1 চ' মোৰ d কিমান আহি যাব 1 যদি আমি n = 6 a = 1 আৰু d = 1 এই ইকুৱেশ্যনটোত ওপৰৰ ইকুৱেশ্যনটোত পুট কৰোঁ এইটোত পুট কৰোঁ তেতিয়াহ'লে আমাৰ কি ওলাই যাব এই ছটা টাৰ্মৰ যিটো চাম সেই চামটো আমি ওলাই যাব চ' APৰ n টাৰ্মছৰ চাম উলিওৱাৰ যিটো ফৰ্মুলা সেইটো হৈ গ'ল SN = n/2 2a plus n-1 into d চ' বেচিকেলি APৰ ওপৰত এইখিনি কনচেপ্ট থাকিলেই হ'ল ইমানখিনি আমাৰ এতিয়া শিকিব লাগিব চ' ফাৰ্ষ্ট আমি কি শিকিলোঁ এবাৰ ৰিভাইজ কৰিছোঁ কি শিকিলোঁ চ' ফাৰ্ষ্ট আমি শিকিব লাগিব যে AP কাক কয় যেতিয়া এটা কমন ডিফাৰেঞ্চটো ছেইম হয় যে এটা নাম্বাৰ চিৰিজক আমি AP বুলি ক'ম কেতিয়া ক'ম যেতিয়া দুটা কনজিকিউটিভ টাৰ্মৰ মাজৰ কমন ডিফাৰেঞ্চটো ইকুৱেল হ'ব ঠিক আছে তাৰপিছত nth টাৰ্মটো কেনেকৈ ওলায় এটা AP nth টাৰ্মটো কেনেকৈ ওলায় Tn = a plus n-1 into d সেইটো nth টাৰ্ম যিকোনো এটা AP nth টাৰ্ম উলিওৱাৰ ফৰ্মুলা আৰু sum of the n terms of an AP কি হ'ব SN = n/2 2a plus n-1 into d so এইটো হৈ গ'ল ফৰ্মুলা for calculating the sum of n terms of an AP ঠিক আছে এতিয়া কিছুমান কুৱেশ্যন কৰিম কুৱেশ্যনবিলাক কৰিলে আমাৰ কনচেপ্টটো আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে চ' কেইটামান কুৱেশ্যন কৰোঁ ঠিক আছে কুৱেশ্যন কৰিলে আমাৰ ক্লিয়াৰ হৈ যাব কুৱেশ্যন অ'কে আচ্ছা ফাৰ্ষ্ট কুৱেশ্যনটো এইটো অ'কে এইটো স্ক্ৰীনত ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা check whether -150 is a term of the AP 11852 ... ঠিক আছে চ' এটা আমাক কুৱেশ্যন দিছে সেই কুৱেশ্যনটোত কৈছে এই 150টো এই APটোৰ টাৰ্ম হয়নে নহয় ঠিক আছে এই 150টো যিটো দিয়া আছে সেই 150টো এইটো আমাক যিটো AP দিয়া আছে সেই APটোৰ টাৰ্ম হয়নে নহয় আমাক চেক কৰিব কৈছে চ' আমি কেনেকৈ গম পাম যে ধৰি ল'লোঁ 150টো nth টাৰ্ম অফ দিছ AP
let minus 150 be the nth term of the given AP. Okay, given AP. ঠিক আছে, given AP. তো এতিয়া কেনেকৈ উলিয়াম এইটো nth টাৰ্ম ধৰি ল'লোঁ। চ' আমি কি জানো AP nth টাৰ্ম উলিওৱা ফৰ্মুলাটো কি আছিলে Tn ইকুৱেল টু কি আছিলে A প্লাছ n মাইনাছ 1 ইনটু D। এইটো আমাৰ ফৰ্মুলা আছিলে। চ' এই Tnটো আমাক কিমান দিয়া আছে ইয়াতে মাইনাছ 150। চ' Tnৰ ঠাইত মই কি বহাম মাইনাছ 150 বহাম। A মানে কি ফাৰ্ষ্ট টাৰ্ম অফ দ্য AP, ফাৰ্ষ্ট টাৰ্ম অফ দ্য AP আমাক কিমান দিয়া আছে 11। চ' 11 বহাম প্লাছ n মাইনাছ 1। ঠিক আছে, চ' n মাইনাছ 1 ইনটু D। চ' n আমি নাজানো, কিমান নম্বৰ টাৰ্ম আমি জানো মাইনাছ 152 এই গিভেন এবিটোৰ কিমান নম্বৰ টাৰ্ম আমি জানো নাজানো। ঠিক আছে, আমি Tn টু nth নাম্বাৰ টাৰ্মটো 150 বুলি জানো, কিন্তু কিমান নাম্বাৰ টাৰ্ম আমি নাজানো, গতিকে nটো আমি ওলাব লাগে। D কমন ডিফাৰেঞ্চ কিমান হয় চোৱা, চ' 8 মাইনাছ 11 কিমান হয় মাইনাছ অফ 3, আৰু এইফালে 2 মাইনাছ 5 কৰিলেও মই কিমান পাম মাইনাছ অফ 3 পাম। চ' মোৰ কমন ডিফাৰেঞ্চ হৈ গ'ল মাইনাছ অফ 3। ঠিক আছে, এতিয়া হৈ গ'ল 150ৰ পৰা 11 গ'লে কিমান থাকিব, এইফালে 11টো লৈ আহিলোঁ, 150 আৰু 150 মাইনাছ 11, তো এইটো কিমান হৈ গ'ল মাইনাছ 161 হৈ গ'ল। ঠিক আছে, এইটো মাইনাছ 3 অফ n মাইনাছ 1। ঠিক আছে, মাইনাছ কেঞ্চেল গ'ল। চ' কিমান থাকিলে 160 প্লাছ 3 মানে 164 বাই 3। চ' মোৰ এনৰ ভেলু কিমান আহিলে, এনৰ ভেলু আহি গ'ল এইটো 164 বাই 3 আহি গ'ল। কিন্তু এই 164 বাই 3টো কি হয় ইণ্টিজাৰ হয় জানো, নহয়, এটা ইণ্টিজাৰ ভেলু লাগিব। ঠিক আছে, চ' n ইকুৱেল টু 164 বাই 3 ইজ নট এন ইণ্টিজাৰ। ঠিক আছে, ইণ্টিজাৰ নহয়, গতিকে কি হ'ব মোৰ এই মাইনাছ 150টো এই APটোৰ টাৰ্ম নহ'ব। দেৰফৰ কি হ'ব মাইনাছ 150 ইজ নট এ টাৰ্ম অফ দিছ AP। এই যিটো গিভেন AP মোক দিয়া আছে, এই গিভেন APটোৰ 150টো কি হয় টাৰ্ম নহয়। ঠিক আছে, চ' এইটো কুৱেশ্যনৰ আনচাৰ হৈ গ'ল এইটোৱে। এতিয়া আমি নেক্সট কুৱেশ্যন কৰিব লাগিব। চ' নেক্সট কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব আমি চাওঁ। নেক্সট কুৱেশ্যন আমাক কি দিছে, নেক্সট কুৱেশ্যনটো চাওঁ। অ'কে, নেক্সট কুৱেশ্যন এইটো দিয়া আছে। চ' নেক্সট কুৱেশ্যনটো কি দিছে এইটো, অ'কে, নেক্সট কুৱেশ্যন দিয়া আছে এইটো কি কৈছে, ৰামকালি ছেভড 5 rupees 5 in the first week of a year and then increased her weekly savings by 1.75. If in the nth week, okay, if in the nth week her weekly savings become 20.75, find n. Okay, কি হ'ল ৰামকালিয়ে কি কৰে, ৰামকালিয়ে উইকলি ফাৰ্ষ্ট উইকত 5 rupees ছেভ কৰিলে। এটা বছৰৰ প্ৰথম যিটো ফাৰ্ষ্ট উইক আছিলে তাতে কি কৰিলে 5 rupees ছেভ কৰিলে, আৰু নেক্সট উইকৰ পৰা কি কৰিলে, নেক্সট উইকৰ পৰা তাই নিজৰ ছেভিংছটো 1.75 rupeesকৈ ইনক্ৰিজ কৰি গ'ল। আৰু যেতিয়া nth উইক আহিলে, nth মানে কোনটো উইক আমি নাজানো, যিটো nth উইক আহিলে সেই nth উইকটোত তাইৰ হাতত টোটেল কিমান পইচা হৈ গ'ল 20.75 rupees হৈ গ'ল। nth উইকত তাইৰ ছেভিংছটো কিমান হৈ গ'ল 20.75 rupees হৈ গ'ল। চ' ফাইণ্ড n, মানে কোনটো উইকত তাইৰ ছেভিংছটো 20.75 হৈ যাব। এই হিচাপত তাই যদি ৰাখি যায় যে ফাৰ্ষ্ট উইকত 5 rupees ৰাখিলে, তাৰপিছত তাই উইকলি তাইৰ ছেভিংছটো 1.75 rupeesকৈ ইনক্ৰিজ কৰি যায়, তেতিয়াহ'লে কোনটো উইকত তাইৰ হাতত 20.75 rupees হ'বগৈ। ঠিক আছে, চ' এতিয়া আমাক কি দিয়া আছে, এটো দিয়া আছে ফাৰ্ষ্ট টাৰ্ম অফ দ্য AP। ঠিক আছে, কাৰণ এইটো AP কেলৈ হ'ব, কাৰণ 1.75 rupeesকৈ তাই উইকলি ইনক্ৰিজ কৰি যায়, গতিকে দুটা কনজিকিউটিভ উইকৰ মাজত আমাৰ ডিফাৰেঞ্চটো কিমান আহি যায়, তাই ছেভিংছৰ ডিফাৰেঞ্চটো কিমান আহিছে 1.75 rupees। ঠিক আছে, চ' সেইকাৰণে কমন ডিফাৰেঞ্চটো হ'ব এ হৈ গ'ল আমাৰ 5 rupees, কাৰণ ফাৰ্ষ্ট উইকত তাই কিমান rupees ছেভ কৰে 5 rupees। তাই কমন ডিফাৰেঞ্চ ডি কিমান আহি যাব 1.75। চ' এইটো 1.75 ডি কেলৈ আহি যাব, কাৰণ তাই উইকলি 1.75 rupeesকৈ নিজৰ যিটো ছেভিংছ সেইটো ইনক্ৰিজ কৰি যায়। গতিকে আমি যদি এইটো চাওঁ তেতিয়াহ'লে তাই কেনেকৈ ফাৰ্ষ্ট উইকত 5 rupees, নেক্সট উইকত কিমান ছেভ কৰিলে, এই 5ৰ লগত কিমান 1.75 rupees।
6.75 6.75 নেক্সট কিমান কৰিলে 6.75 প্লাছ 1.75 ঠিক আছে 6.75 প্লাছ 1.75 নেক্সট উইকত আকৌ কিমান কৰিলে কিমান হ'বগৈ 6.75 মানে 7 8 প্লাছ 1.75 তো এনেকৈ তাই উইকলি ইনক্ৰিজ কৰি গৈ আছে নিজৰ ছেভিংটো তো এনেকুৱা এটা উইক আহিলেগৈ যেতিয়া তাৰ পিছত কিমান হৈ গ'ল 20.75 ৰুপিজ হৈ গ'ল তো আমি চালোঁ যে দুইটা কনজিকিউটিভ উইকৰ মাজত ডিটো কিমান হৈ যাব 1.75 তো সেইকাৰণে আমাৰ ডি কিমান হ'ব এইটো প্ৰব্লেমত 1.75 ঠিক আছে এতিয়া টি এন ইয়াতে কিমান দিয়া আছে আমাক 20.75 কাৰণ এইটো উইকত গৈ 20.75 হৈ গ'ল চ' আমাৰ এন এফ টাৰ্মটো মানে যিটো আমি উলিয়াব লাগে যোনটো উইকৰ কাৰণে তাৰ ইমানটো এমাউণ্ট হ'ল সেই ওলাব লাগে চ' আমাৰ সেই উইকটোত পাৰ্টিকুলাৰ উইকটোত আমাৰ কিমান হৈ গ'ল টাৰ্মটো 20.75 চ' সেইকাৰণে আমাৰ টি এন কিমান হৈ যাব 20.75 চ' এতিয়া আমি কি কৰিব লাগে এন ফাইণ্ড কৰিব লাগে চ' এতিয়া মই টি এন ইকুৱেল টু কি জানো টি এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি তো ইয়াতে পুট কৰি দিলে ভেলু পুট কৰি দিলে ওলাই যাব আনচাৰ কি হ'ব নেক্সট টি এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি তো টি এন আমাক কিমান দিয়া আছে 20.75 এ দিয়া আছে কিমান 5 ঠিক আছে প্লাছ এন মাইনাছ 1 ইনটু 1.75 তো 20.75 পৰা 5 গ'লে কিমান থাকে 15.75 divided by 1.75 equal to n plus 1 n minus 1 ঠিক আছে চ' মানে 25ৰে কাটো এইটো কিমান যাব 7 এইটো কিমান যাব 63 চ' এইটো কিমান হ'ব 9 চ' n minus 1 equal to কিমান হ'ব 9 plus 1 10 চ' মোক কি হ'ব 10 নাম্বাৰটো এইটো যিটো আমাক গিভেন এ পি দিয়া আছে ঠিক আছে চ' এই যিটো ৰামাকলিয়া 10th উইকত তাইৰ হাতত কিমান পইচা হৈ যাব 20.75 ৰুপিজ হৈ যাব চ' এইটো আমাৰ কুৱেশ্যনৰ আনচাৰ কিমান হ'ব 10 চ' 10th উইকত তাই কিমান হৈ যাব 10th উইকত তাইৰ হাতত কিমান পইচা হৈ যাব 20.75 ৰুপিজ হৈ যাব ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট প্ৰব্লেম কি আছে চাওঁ নেক্সট প্ৰব্লেম আছে এইটো নেক্সট কি কৈছে এন এ পি কনচিষ্ট অফ 50 টাৰ্মছ of which third term is 12 and the last term is 106 find the 29th term এটা AP আছিলে APটোত 50টা টাৰ্ম আছে তাৰে 3 নম্বৰ থাৰ্ড টাৰ্মটো কি হয় 12 হয় আৰু লাষ্ট টাৰ্মটো কি হয় 106 হয় আমাক 29 টাৰ্মটো ওলাব লাগে ঠিক আছে চ' 50 টাৰ্ম আছে চ' মানে মোক দিয়া আছে T3 থাৰ্ড টাৰ্ম মানে কি আমি কি লিখোঁ T3 কাৰণ TN মানে NF টাৰ্ম চ' T3 মানে থাৰ্ড টাৰ্ম চ' থাৰ্ড টাৰ্ম কিমান দিয়া আছে 12 আৰু লাষ্ট টাৰ্ম মানে মোক 50 টাৰ্মটো 50 নম্বৰ টাৰ্মটো কি দিয়া আছে 106 চ' 50টা টাৰ্ম থাকিলে 50 নম্বৰ টাৰ্মটোৱে লাষ্ট টাৰ্ম হ'ব ঠিক আছে T50 দিয়া আছে এইটো চ' মোক 29 টাৰ্ম ওলাব লাগে চ' মই T3 মানে কি লিখিব পাৰিম TN মানে মই লিখিব পাৰোঁ TN মানে মই কি লিখিব পাৰোঁ TN মানে মই জানো A প্লাছ N মাইনাছ 1 ইনটু ডি চ' ইয়াতে মই N ইকুৱেল টু যদি মই 3 পুট কৰোঁ তেতিয়াহ'লে মই থাৰ্ড টাৰ্মটো পাম চ' এই কুৱেশ্যনটোত মই যদি 3 পুট কৰোঁ এইটোত 3 পুট কৰিলে মই থাৰ্ড টাৰ্মটো পাম চ' থাৰ্ড টাৰ্মটো কি হ'ব মোৰ A প্লাছ 2D চ' মোৰ ওচৰত মানে A প্লাছ 2D ইকুৱেল টু কিমান আছে 12 ঠিক আছে আৰু তেনেকৈ 58 টাৰ্মটো মোক কি আছে A প্লাছ 49D চ' A প্লাছ 49D ইকুৱেল টু কিমান দিয়া আছে 106 চ' এইটো যদি মোৰ ইকুৱেশ্যন 1 হয় এইটো যদি ইকুৱেশ্যন 1 হয় এইটো যদি ইকুৱেশ্যন 2 হয় চ' মই যদি ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 কৰোঁ তেতিয়াহ'লে মোক 49 মাইনাছ 2 47 ডি ইকুৱেল টু 106 মাইনাছ 12 কিমান আহি যাব 96 মাইনাছ 2 94 চ' মোৰ ডি ইকুৱেল টু কিমান আহি যাব 2 চ' মোৰ ডি ভেলু কিমান আহি গ'ল 2 মানে মোৰ যিটো এ পি আছে যিটো কুৱেশ্যনত এ পিৰ কথা কৈছে সেই এ পিটোৰ কমন ডিফাৰেঞ্চ মোৰ কিমান হৈ যাব 2 চ' ডিৰ ভেলু মই 2 পাই গ'লোঁ চ' ডি ভেলু ইকুৱেশ্যন 1ত পুট কৰিলে মোৰ এ কিমান হৈ যাব ফ্ৰম ইকুৱেশ্যন 1 কিমান আহি যাব ফ্ৰম ইকুৱেশ্যন 1 বা 2 যিকোনোটা মই যদি বহাই দিওঁ চ' মোৰ এ কিমান আহি যাব এ উইল বি ইকুৱেল টু 12 মাইনাছ 4 কিমান আহি যাব 8 চ' এ ইকুৱেল টু 8 আহি গ'ল আৰু ডি ইকুৱেল টু 2 আহি গ'ল চ' মই এতিয়া কি ওলাব লাগে 29 টাৰ্ম চ' 29 টাৰ্ম আই কেন ফাইণ্ড আউট ইজিলি কি কৰিব পাৰিম 29 টাৰ্ম ওলাব লাগে চ' T29 চ' T29 ইকুৱেল টু কি হ'ব A প্লাছ 29 মাইনাছ 1 ইনটু ডি মানে 28D A প্লাছ 28D ঠিক আছে চ' এৰ ভেলু কিমান পাই গ'লোঁ 8
এৰ ভেলু 8 আৰু ডিৰ ভেলু 2 এৰ ভেলু 8 আৰু ডিৰ ভেলু কিমান 2 চ' কিমান হ'ব 8 প্লাছ 56 চ' 56 প্লাছ 8 কিমান হ'ব 64 চ' মোৰ এই এপিটোৰ 29 টাৰ্মটো কি হ'ব 64 চ' এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ চ' ঠিক আছে আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটোত কি আছে নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো নেক্সট কুৱেশ্যন এইটোত কি কৈছে কুৱেশ্যনটোত যে ফৰ হোৱাট ভেলু অফ এন are the nth term of two APs 63, 65, 67 and 3, 10, 17 equal. So দুটা AP দিয়া আছে সেই দুটা APৰ দুটা AP দুইটাতে কিমান টাৰ্ম আছে nটা টাৰ্ম আছে ঠিক আছে দুইটা APতে কিমান টাৰ্ম আছে nটা টাৰ্ম আছে চ' সেই দুইটা APতে nৰ কি ভেলুৰ কাৰণে কি হ'ব দুইটা টাৰ্মৰ nth টাৰ্মটো ইকুৱেল হ'ব ঠিক আছে চ' এতিয়া ফাৰ্ষ্ট এপিটো যদি চাওঁ ফাৰ্ষ্ট এপিটো মোৰ ফাৰ্ষ্ট এপিটোৰ ডি কিমান হ'ব ডি 2 হ'ব কাৰণ 63 পিছত 65 হৈছে 65 পিছত 67 হৈছে তাৰপিছত 69 হ'ব 71 হ'ব 73 হ'ব 75 হ'ব চ' এনেকৈ চ' ডি হৈ গ'ল মোৰ 2 আৰু এ কিমান ইয়াতে এ ইকুৱেল 63 চ' এ 63 আৰু ডি 2 আৰু ডি ভেলু কিমান ডিৰ ভেলু হৈ গ'ল ইয়াতে 2 ডি 2 আৰু যেনে ছেকেণ্ড এপিটো চাওঁ ছেকেণ্ড এপিটো মোৰ এ কিমান দিয়া আছে এ 3 আৰু ডি কিমান হ'ব ইয়াতে 7 চ' ডি কিমান দিয়া আছে 7 কাৰণ কি হৈছে 3 পৰা 10 10 পৰা 17 চ' 7 7কে ইনক্ৰিজ হৈ গৈছে চ' ডি 7 হ'ব আৰু এ 3 হ'ব আৰু কি কৈছে যে দুইটাই nth টাৰ্মটো ইকুৱেল চ' nth টাৰ্ম ফাৰ্ষ্টৰ কাৰণে nth টাৰ্মটো কি হ'ব ফাৰ্ষ্ট এপিটোৰ কাৰণে nth টাৰ্মটো কি হ'ব a প্লাছ n মাইনাছ 1 ইনটু 2 এইটো হৈ যাব মোৰ ফাৰ্ষ্ট এপিটোৰ কাৰণে nth টাৰ্ম ইকুৱেল টু এই দুটা ইকুৱেল বুলি কৈছে nth টাৰ্ম দুটা চ' ইকুৱেল টু কি হৈ যাব 3 প্লাছ n মাইনাছ 1 ইনটু 7 এইটোৰ এপিৰ nth টাৰ্মটো হৈ যাব এইটো এতিয়া কি হৈ যাব দুইটা যদি ছল্ভ কৰোঁ চ' কিমান হৈ যাব 63 মাইনাছ 2 61 প্লাছ 2n চ' 61 প্লাছ 2n ঠিক আছে আৰু এইটো কিমান হৈ যাব minus 7 so 3 minus 7 কিমান হৈ যাব minus 4 plus 7n okay so 61 plus 4 কিমান হৈ যাব 65 আৰু এফালে 65 আৰু 7 ৰ পৰা 2 গুচি গ'ল কিমান হ'ল 5n so n will be equal to কিমান হ'ব 13 ঠিক আছে so n ৰ ভেলু কিমানৰ কাৰণে দুইটাৰে n টাৰ্মটো ইকুৱেল হ'ব so 13 ভেলু যদি পুট কৰোঁ so n equal to 13 ওলাব so 13 ৰ কাৰণে আমাৰ কি হ'ব এই দুইটা এপিৰে nth টাৰ্মটো ইকুৱেল হ'ব so this question এইটো কুৱেশ্যনৰ আনচাৰটো কিমান হ'ব 13 so this is the answer for this question okay so এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যনত কি কৈছে নেক্সট কুৱেশ্যন কৈছে এইটো কি কৈছে এইটো সাম ওলাব লাগে এটা এপি দিয়া আছে সেই এপিটো সাম ওলাব লাগে এইটো কি দিয়া আছে চাওঁ আচ্ছা এইটোতে এতিয়া আমি সাম অফ n টাৰ্মছ লগাব লাগিব ফাইণ্ড দ্য সাম অফ দ্য গিভেন বিলো এইটো এটা এপি দিয়া আছে এপি বুলি কেনেকৈ গম পালোঁ চোৱা 7 ৰ পৰা 10.5 হৈছে 10.5 ৰ পৰা 14 হৈছে চ' প্ৰত্যেকটোতে আমি দেখা পালোঁ যে ডি কিমান হৈছে 3.5 ঠিক আছে আৰু এ কিমান দিয়া আছে 7 এ 7 দিয়া আছে আৰু ডি 3.5 দিয়া আছে ঠিক আছে এতিয়া আমি ফাৰ্ষ্ট ওলাই ল'ব লাগিব যে এ পিটোত টোটেল কেইটা আৰু এল লাষ্ট টাৰ্মটো এইটো ফাইনাইট এ পি হয় কাৰণ ইয়াত লাষ্ট টাৰ্ম দিয়া আছে চ' লাষ্ট টাৰ্মটো কি হয় 84 ঠিক আছে এল এইটো লাষ্ট টাৰ্মটোক এল বুলি ডিন'ট কৰে ঠিক আছে চ' যিটো আমি ফৰ্মুলা পাইছিলোঁ যিটো আমি এছ এন ইকুৱেল টু n/2 টুৱাইচ অফ এ প্লাছ n মাইনাছ 1 ইনটু ডি চ' এইটো আমি ফৰ্মুলা পাইছিলোঁ কি ছাম অফ n টাৰ্মছ অফ এন এ পি চ' ইয়াত যদি মই এইটো অলপ মডিফাই কৰোঁ এইটো কেনেকৈ পাম n/2 এই টুৱাইচ এইটোৰ ঠাইত মই এ প্লাছ এ লিখিব পাৰোঁ প্লাছ n মাইনাছ 1 ইনটু ডি চ' মোৰ এই n/2 এইটো এ এটা থাকি যাব আৰু এই পাৰ্টটোক মই কি লিখিব পাৰোঁ টি এন এ প্লাছ এন মাইনাছ 1 ইনটু ডি কি হয় টি এন হয় আৰু যদি এটা এ পিত এটা ফাইনাইট এ পিত যদি আমি লাষ্ট টাৰ্মটোৱে কি হয় আমাৰ এন এফ টাৰ্ম হ'ব লাষ্ট টাৰ্মটোৱে আমাৰ কি হ'ব এন এফ টাৰ্ম হ'ব চ' সেইটো আমি এল বুলি লিখিব পাৰোঁ চ' এই ফৰ্মুলাটো আমি যেতিয়া কোনোবা এটা এপিত আমি লাষ্ট টাৰ্মটো জানো ঠিক আছে তেতিয়াহ'লে আমি ডাইৰেক্টলি আমি এছ এন ইকুৱেল টু এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ n/2 এ প্লাছ এল চ' এই কুৱেশ্যনটোত আমি এই ফৰ্মুলাটো ইউজ কৰিম কাৰণ আমাক ডাইৰেক্টলি আমি লাষ্ট টাৰ্ম জানো আমি এ জানো আমি আচ্ছা আমাৰ এনটো জানি ল'ব লাগিব ঠিক আছে এনটো জানি ল'ব লাগিব তো কি কৰিম আমি এনটো জানিবলৈ
এনটো জানিবলৈ আমি কি কৰিম নেক্সট আমি কেনেকৈ কৰিম চাই লওঁ ৱেইট ওকে এটা এনৰ ভেলুটো জানিব লাগিব ঠিক আছে চ' ফাৰ্ষ্ট টাৰ্ম আমি জানো a ইকুৱেল 7 ঠিক আছে d জানো 3.5 এতিয়া এনৰ ভেলু কেনেকৈ উলিয়াম ওকে এনৰ ভেলু কেনেকৈ উলিয়াম tn ইকুৱেল টু কিমান দিয়া আছে a প্লাছ আমি জানো n মাইনাছ 1 ইনটু d চ' tn ইকুৱেল টু মোৰ লাষ্ট টাৰ্ম কিমান দিয়া আছে লাষ্ট টাৰ্ম দিয়া আছে 84 ওকে a কিমান a 7 ওকে a আছে ফাৰ্ষ্ট টাৰ্ম কিমান a b2 7 n মাইনাছ 1 ইনটু d কিমান মোৰ 3.5 ঠিক আছে তো 84 পৰা 7 গ'ল কিমান 84 পৰা 7 গ'লে কিমান থাকে 77 আৰু 77 প্লাছ 3.5 কিমান 77 প্লাছ 3.5 কিমান হয় 80.5 ঠিক আছে আৰু এইটো কিমান হ'ব 33.5 n হ'ব চ' এনৰ ভেলু কিমান হ'ব 5 7 গুণ 35 5 161 ঠিক আছে চ' 7 যাব 7 2 গুণ 14 3 চ' n ইকুৱেল কিমান ল'লে মোৰ 23 চ' এনৰ ভেলু কিমান আহি গ'ল মোৰ 23 মানে চিৰিজটোত কেইটা টাৰ্ম আছে 23টা টাৰ্ম আছে এইটো এনৰ ভেলু আহি গ'ল তেতিয়া চাম ইকুৱেল কি হ'ব sn ইকুৱেল টু ডাইৰেক্টলি আমি এইটো ফৰ্মুলা লগাই দিব পাৰোঁ n/2 a প্লাছ l কাৰণ কেলৈ লাষ্ট টাৰ্মটো মই জানো 84 দিয়া আছে n 23 আহি গ'ল 2 আহি গ'ল a মোক 7 আছে l কিমান আছে 84 ঠিক আছে 84 আহি গ'ল চ' 84 প্লাছ 7 কিমান হ'ব 84 প্লাছ 7 91 ঠিক আছে চ' নেক্সট কৰি দিছোঁ নেক্সট পেজত চ' 84 কিমান আহিলে 23/2 ইনটু 91 চ' 91 ইনটু 23 কিমান হ'ব 91 ইনটু 23 91 ইনটু 23 3 3 9 জ 27 2 1 জ 2 2 9 জ 18 চ' 3 7 plus 2 9 0 1 2 তো 2090/2 2093/2 চ' এইটো যদি মই 2ৰে ডিভাইড কৰোঁ কিমান আহিব 104 6.5 চ' এইটো আহি যাব মোৰ sn চ' এইটোৱে হ'ব চাম চিৰিজটোৰ চাম ঠিক আছে চ' এনেকৈ কৰিব লাগিব ঠিক আছে চ' নেক্সট চাওঁ নেক্সট প্ৰব্লেমটো কি দিয়া আছে নেক্সট আহি গ'ল এইটো প্ৰব্লেম এই প্ৰব্লেমটোত কি কৈছে চোৱা এইটো সৰু কৰি দিছোঁ ঠিক আছে ওকে এই প্ৰব্লেমটোত কৈছে এ স্পাইৰেল ইজ মেড আপ অফ ছাকচেছিভ semicircles with centers alternatively at A and B, starting with center at A of radii 0.5 cm, 1 cm, 1.5 cm, 2 cm as shown in figure. What is the total length of such a spiral made up of 13 consecutive semicircles? Take pi equal to 22/7. So কি কৈছে কুৱেশ্যনটোত চ' এনেকুৱা স্পাইৰেল এটা আছিলে ইয়াতে কি হয় যেতিয়া স্পাইৰেলটো এনেকৈ পকাই যায় এটা কনজিকিউটিভ ছেমি চাৰ্কুলৰ দ্বাৰা এই স্পাইৰেলটো কি হৈছে গঠিত হৈছে চ' ইয়াতে আমি দেখিছোঁ যে এইটো এটা ছেমি চাৰ্কুল তাৰপিছত এইটো এটা ছেমি চাৰ্কুল হ'ল এইটো এটা ছেমি চাৰ্কুল হ'ল তাৰপিছত এইটো এটা ছেমি চাৰ্কুল হ'ল চ' এনেকৈ ছেমি চাৰ্কুল হৈ গৈ আছে ঠিক আছে চ' কালাৰকেইটা বেলেগ বেলেগ কৰিলে সুবিধা হ'ব ঠিক আছে মই কালাৰকেইটা বেলেগ বেলেগ কৰি ছেমি চাৰ্কুলকেইটা দেখাই দিছোঁ ফাৰ্ষ্ট আমি ছেমি চাৰ্কুলটো পালোঁ এইটো ওকে এইটো ছেমি চাৰ্কুল পালোঁ এইটো ঠিক আছে নেক্সট ছেমি চাৰ্কুলটো আমি কোনটো পাম এইটো নেক্সট ছেমি চাৰ্কুলটো আমি এইটো পালোঁ থাৰ্ড ছেমি চাৰ্কুলটো আমি কি পাম থাৰ্ড ছেমি চাৰ্কুলটো এইটো পাম যিটো L1 L2 L3কে লিখা আছে চ' সেইকেইটা ঠিক আছে আৰু ফ'ৰ্থটো কি পাম তাৰপিছত এইটো দিছোঁ এইটো হৈ গ'ল আমাৰ ফ'ৰ্থ চ' এনেকৈ আমাৰ কণ্টিনিউ আমি কি হয় ছেমি চাৰ্কুলৰ দ্বাৰা গঠিত এটা স্পাইৰেল পাই গৈ আছোঁ আৰু কি কৈছে কুৱেশ্যনটোত যেতিয়া এটা ছাপ'জ এই ফাৰ্ষ্ট চাৰ্কলটোৰ কাৰণে চেণ্টাৰটো ক'ত আছিলে এ পইণ্টত আছিলে যিটো এ পইণ্ট দেখাইছোঁ হেৰিটোত যিটো এ পইণ্ট আছে সেই এ পইণ্টত চেণ্টাৰটো আছিলে এ পইণ্টত আছিলে ঠিক আছে যেতিয়া এই গ্ৰীণ কালাৰ ছেকেণ্ড ছেমি চাৰ্কলটো বনিছিলে তেতিয়া ছেকেণ্ড ছেমি চাৰ্কলটো বনোতে কি হ'ল চেণ্টাৰটো এ পৰা বি লৈ শ্বিফ্ট হ'ল ঠিক আছে আকৌ যেতিয়া থাৰ্ড ছেমি চাৰ্কলটো বনিলে থাৰ্ড ছেমি চাৰ্কলটো বনোতে আকৌ চেণ্টাৰটো কি হয় বিৰ পৰা এলৈ শ্বিফ্ট হয়
আকৌ যেতিয়া ফ'ৰ্থটো বনে তেতিয়া কি হয় আকৌ এৰ পৰা বিলৈ শ্বিফ্ট হয় মানে যিটো চেণ্টাৰ থাকে চেণ্টাৰটো শ্বিফ্ট হৈ থাকে বিটুইন এ এণ্ড বি ঠিক আছে এতিয়া কৈছে এনেকুৱা যদি 13টা কনজিকিউটিভ ছেমি চাৰ্কেল আমি বনাব লাগে তেতিয়াহ'লে এই যি পাত ৱায়াৰ বা যিয়ে নহওক এই ছেমি চাৰ্কেলটোৰ লেংথ কিমান হ'ব কিমান দীঘল আমাক যদি আমি ৱায়াৰ দি বনাওঁ তেতিয়াহ'লে আমাক কিমান দীঘল ৱায়াৰ লাগিব ঠিক আছে এতিয়া ফাৰ্ষ্ট মই যদি লক্ষ্য কৰোঁ ফাৰ্ষ্ট যিটো আমাৰ ছেমি চাৰ্কেল আছিলে তাৰ কাৰণে আমাৰ ৰেডিয়াছ কিমান দিয়া আছে 0.5 চেণ্টিমিটাৰ দিয়া আছে চ' এইটো কুৱেশ্যনত দিয়া আছে 0.5 চেণ্টিমিটাৰ মানে মোৰ এ কিমান হৈ যাব এ হৈ যাব মোৰ আচ্ছা আমি ছেমি চাৰ্কেলৰ এতিয়া লেংথটো কেনেকৈ উলিয়াম আমি জানো এইটো পেৰিমিটাৰ হ'ব পেৰিমিটাৰ অফ ছেমি চাৰ্কেলডালে কি হ'ব ৱায়াৰ পাতৰ লেংথ হ'ব চ' আমি চাৰ্কেলৰ যদি 2πr হয় তেতিয়াহ'লে ছেমি চাৰ্কেলৰ কিমান হ'ব L1 কিমান হ'ব মোৰ L1 কিমান আহিব L1 ইকুৱেল টু πr আহিব পাই r1 আহিব ঠিক আছে তেনেকৈ L2 কিমান আহিব পাই r2 আহিব L3 কিমান আহিব পাই r3 আহিব চ' মই এতিয়া গোটেই L1 প্লাছ L2 প্লাছ L3 ওলাব লাগিব তেনেকৈ কিমান ওলাবগৈ লাগিব S13লৈকে ওলাব লাগিব মানে 13টা পাক দিব লাগিব 13টা ছেমি চাৰ্কেল বনিব ন 13 কনজিকিউটিভ ছেমি চাৰ্কেল কৈছে 13 কনজিকিউটিভ ছেমি চাৰ্কেল কৈছে গতিকে মই 13 কনজিকিউটিভ ছেমি চাৰ্কেলছ বনালে কিমান দীঘল ৱায়াৰ লাগিব চ' এইটো ওলাব লাগিব চ' মোৰ এইটো কিমান হৈ যাব L1 প্লাছ L2 প্লাছ L3 ডট 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 আপ টু L13 ঠিক আছে এইটো হৈ যাব এতিয়া মই এইটো দেখিম যে R1টো কিমান দিয়া আছে ইয়াতে 0.5 R1 কিমান দিয়া আছে মোক 0.5 চেণ্টিমিটাৰ দিয়া আছে 0.5 চেণ্টিমিটাৰ R2টো কিমান হ'ব R2টো মই দেখিম যে যেতিয়া R2 মানে কোনটো ছেকেণ্ড যিটো গ্ৰীণ কালাৰ ছেমি চাৰ্কেল আছে সেইটো তেতিয়া চেণ্টাৰটো মোক ক'লৈ শ্বিফ্ট হ'ব বিলৈ শ্বিফ্ট হ'ব চ' বিলৈ শ্বিফ্ট হ'লে কি হ'ব এ বি ইকুৱেল টু 0.5 আছেই চৰি এ বি ইকুৱেল 0.5 আছে আৰু তেতিয়া বিলৈ শ্বিফ্ট হ'লে তেতিয়াহ'লে মোৰ ৰেডিয়াছ পাত কিমান দীঘল হৈ যাব 1 চেণ্টিমিটাৰ হৈ যাব R2 কিমান দিয়া আছে 1 চেণ্টিমিটাৰ তেনেকৈ R3 কিমান দিয়া আছে 1.5 চেণ্টিমিটাৰ তো মই দেখিম যে প্ৰত্যেকটো ছেমি চাৰ্কেলতে ৰেডিয়াছটো কিমান 0.5 কৈ ইনক্ৰিজ হৈ গৈ আছে ঠিক আছে প্ৰথমতে 0.5 আছিলে তাৰপিছত 1 হৈ গ'ল তাৰপিছত 1.5 হৈ গ'ল চ' মই দেখিছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে কি হৈছে ৰেডিয়াছটো 0.5 কে ইনক্ৰিজ হৈ গৈ আছে চ' 0.5 কে ইনক্ৰিজ হৈ গৈ আছে মানে কি প্ৰত্যেকটো ছেমি চাৰ্কেলৰ যিটো পেৰিমিটাৰ ৰেডিয়াছ আছে সেইটো 0.5 কে ইনক্ৰিজ হৈ গৈ আছে যদি মই এটা ছেমি চাৰ্কেলৰ কি হয় L1টো জোখোঁ L1 ইকুৱেল কিমান হ'ব পাই R1 আৰু L2টো কিমান হ'ব পাই R2 তেতিয়াহ'লে মোৰ Dটো কিমান হ'ব এইটো এটা APত আছে বুলি ক'ব পাৰিম কাৰণ 0.5কে ইনক্ৰিজ হৈ গৈ আছে ৰেডিয়াছটো ঠিক আছে চ' মোৰ Dটো কিমান আহি যাব Dটো আহি যাব মোৰ পাই R2 মাইনাছ R1 এইটো মোৰ D আহি যাব এইটো এটা এৰিথমেটিক প্ৰগ্ৰেশ্যনত আছে চ' মোৰ Dটো আহি যাব এইটো A আহি যাব মোৰ কি পাই R1 এইটো পাই R1 ঠিক আছে N ইকুৱেল টু ইয়াতে কিমান 13 হ'ব কাৰণ 13টা ছেমি চাৰ্কেলছ বনাব লাগিব N ইকুৱেল 13 হ'ব তো এতিয়া মোক চামটো ওলাব লাগে তো মোৰ ওচৰত A আছে ঠিক আছে মোৰ ওচৰত D আছে মোৰ ওচৰত N আছে চ' মই ফৰ্মুলাত পুট কৰি দিলে মোৰ কি হৈ যাব আনচাৰটো ওলাই যাব চ' কেনেকৈ ওলাই যাব আনচাৰটো মই কি জানো S13 মানে 13লৈ ওলাবলৈ হ'লে আমি S13 লিখিম SN লিখে চ' N ইকুৱেল টু 13 সেইকাৰণে S13 চ' N/2 ব্ৰেকেট 2 of A প্লাছ N-1 ইনটু D ঠিক আছে চ' N কিমান দিয়া আছে আমাৰ 13/2 2 ইনটু L1 কিমান পাই R1 চ' পাই R1 মানে কিমান 0.5 R1 মানে 0.5 কাৰণ প্ৰথমটো ৰেডিয়াছ কিমান আছিলে 0.5 আছিলে N মানে কিমান 13 মাইনাছ 1 12 আৰু D মানে কিমান পাই R2 মাইনাছ R1 চ' R2 আছিলে 1 মাইনাছ 0.5 ঠিক আছে এইটো হৈ গ'ল ঠিক আছে এতিয়া 13/2 পাইটো আমি কমন ল'ব পাৰিম দুইটাতে আছে
ঠিক আছে এটা 2 * 0.5 কিমান হৈ যাব 1 প্লাস 1 minus 0.5 কিমান হৈ যাব 0.5 so 12 * 0.5 কিমান হৈ যাব 6 ঠিক আছে so কিমান হৈ গ'ল 91/2 পাই এইখিনি লিখিছো so কিমান হৈ যাব 91/2 into পাই ঠিক আছে so এটা পাই মই ভ্যালুটো 22/7 লবলৈ কৈছে so আমি পুট কৰি দিম 91/2 into 22/7 so 7 এ যাব 13 so 2 এ যাব ইয়াক 11 so 13 into 11 কিমান হ'ব 143 centimeter so আমি 13 টা কনজিকিউটিভ সেমি সার্কেল যদি বনাও তেতিয়াহলে হে কিমান দীঘল ওয়্যাৰ লাগিব 143 সেন্টিমিটার দীঘল ওয়্যাৰ লাগিব so এটো আসলে এই কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে so নেক্সট আমি কি প্ৰবলেম আছে চাও নেক্সট okay so next problem খিনি আমি next ভিডিওত ডিসকাস কৰিম so এটো আসলে arithmetic progression of part 1 ইয়াত আমি arithmetic progression কি হয় শিকিলো nth term কি হয় শিকিলো sum of n terms of an ap কি হয় শিকিলো তাৰ পিছত কিছুমান প্ৰবলেম ডিসকাস কৰিলো ঠিক আছে আৰু নেক্সট ভিডিওটোত আমি আৰু কিছুমান প্ৰবলেম ট্ৰাই কৰিম যে এনেকুৱা কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে এপি ৰ পৰা ঠিক আছে সো হেবিলাক কোৱেশ্চন আমি নেক্সট যেটো ভিডিও দিম হেটোত মই ডিসকাস কৰিম সো ঠিক আছে সো আজিলৈ এই পাৰ্ট 1 টোত তোমালোকে ভালকৈ পঢ়া আৰু যিখিনি কোৱেশ্চন বুজি নোপোৱা থাকে এইখিনি কমেন্ট সেকশনত মোক জনাবা নহলে টেলিগ্ৰাম চেনেলও আছে টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাত গৈ তোমালোকে জয়েন কৰিব পাৰা হেতুটো মোক ডাউট সুধিব পাৰা যদি কিবা এপি ৰিলেটেড বা জিয়ে নহওক ম্যাথ সায়েন্স ৰিলেটেড কোৱেৰিজ থাকে বা ডাউট থাকে তাতে সুধিব পাৰিবা তাতে মই ৰিপ্লাই দিম আৰু যদি সেশনটো ভাল লাগিলে তোমালোকে শেয়াৰ কৰি দিবা যাতে তোমালোকৰ বেছিভাগ বন্ধু বান্ধৱীৰ মাজত এটো যাতে তেওঁলোকে পঢ়িব পাৰে তাৰ কাৰণে তোমালোকে শেয়াৰ কৰি দিবা সেশনটো ঠিক আছে আৰু যদি তোমালোকে এনেকুৱা ধৰণৰ ভিডিও মই দিয়ে থাকো যদি নতুন ভিডিওৰ নোটিফিকেশনটো পাবলৈ হয় তেতিয়াহলে চেনেলটোৰ লগত জড়িত হৈ লবা সাবস্ক্ৰাইব বাটনটো টিপি পেলাই ঠিক আছে অল দ্য বেষ্ট নেক্সট ভিডিওত আমি আকৌ লগ পাম ওকে বাই বাই গুড নাইট